আজি ঈদ পবিত্ৰ ঈদৰ দিনত মই বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰত্যেক বছৰত আহে আৰু এনেকেই বিশ্ব শান্তিৰ বাবে হওক বা সমাজৰ ভালৰ কাৰণে হওক চবে নামাজ কৰে, প্ৰাৰ্থনা কৰে। আজি অকল ইছলাম ধৰ্মাৱলম্বী বুলি নহয়, অন্য ধৰ্মাৱলম্বী আৰু সমাজৰ ব্যক্তিসকলেও এই সময়ত পৰস্পৰক আমি শুভেচ্ছা জনাওঁ। তো ভালেই হওক, মই আশা কৰোঁ। আজি বিবি কিষাণ কলেজত আহিছোঁ। ইয়াত কিছুমান সৰু সুৰা ইণ্টাৰনেল প্ৰব্লেম আছে আৰু এতিয়া আমাৰ কেইটামান টিচাৰ ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে, প্ৰায় 4জনমান, আৰু আগৰ 2জনমান খালী আছে। এইটো এডভাৰটাইজ দি পেলাই আমি আকৌ ৰিক্ৰুইটমেণ্টৰ কাৰণে ব্যৱস্থা ল'ব লাগে। সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। আৰু যিটো ছায়েন্সৰ লেবৰেটৰীৰ ইণ্টাৰনেল সমস্যা আছে আৰু ডিপাৰ্টমেণ্টেল অফিচবিলাকৰ এটা ৰিন'ভেশ্যন সৰু সুৰা, এই কথাটো লৈ পেলাই মই আজি আলোচনা কৰিব আহিছোঁ। বিবি কিষাণ কলেজত আমি ছায়েন্স আগতে ছায়েন্সৰ এডমিশ্যন ল'বৰ কাৰণে ওচৰত কলেজ নাছিল, দূৰত যাব লাগিছিলে। কিন্তু এতিয়া ওচৰতে পালে আৰু এইটোৰ দ্বাৰা উপকৃত হৈছে। কিন্তু তাৰ কাৰণে কেইবাবছৰ লাগে, যিটো এটা পৰিৱেশ এটা তৈয়াৰ কৰিবৰ কাৰণে, আৰু ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব লাগে। এতিয়াও সমাজত আমাৰ ল'ৰা ছোৱালীবিলাকে ছায়েন্সৰ প্ৰতি ইমান ইণ্টাৰেষ্টেড নহয়। এনৰলমেণ্ট যদিও আমি দিছোঁ, তথাপিও যথেষ্ট নহয়। আজিকালি এডমিশ্যন ফ্ৰী দিব লাগে আৰু কলেজৰ বহুতখিনি সমস্যা নোহোৱা নহয়, তাৰ মাজতেও আমি আগবাঢ়ি যাব লাগে। আৰু ইয়াত কলেজৰ বিবি কিষাণতে হওক বা বাক্সা জিলাৰ বিভিন্ন কলেজত কমাৰ্চ ইণ্ট্ৰডাকশ্যনৰ কথা চলি আছিলে, কিন্তু এতিয়ালৈকে আমি আনিব পৰা নাই। যিয়ে নহওক, যিটো বিবি কিষাণ কলেজৰ ছায়েন্স ষ্ট্ৰীম ইণ্ট্ৰডাকশ্যনটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো সিদ্ধান্ত লৈ পেলাই যিটো দিলে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু শিক্ষামন্ত্ৰী আমাৰ ডক্টৰ ৰণোজ পেগু, তেখেতেও এই ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিলে, তেখেতকো মই ধন্যবাদ দিছোঁ। কৰিছিলোঁ আৰু কোৱাও হৈছিল, কিন্তু যিহেতু এলায়েন্সৰ চৰকাৰ, আমাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছুমান বাধ্যবাধকতা আহি যাব। এডুকেশ্যন মন্ত্ৰীটোতো আমি এটা সীমিত এটা সংখ্যা 71 যিটো মন্ত্ৰী দিব লাগে। ভাৰতৰ দৰে এটা বিশাল দেশত বিভিন্ন দলৰ পৰা MP আহিছে, তেওঁলোকক মিলাব লাগে। আমাৰ কোনো দুখ নাই, কিন্তু আমি বিচাৰিছিলোঁ আৰু পালে হয়তোবা BTC অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমি এই গতিটো অলপ বেছিকৈ ত্বৰান্বিত কৰিব পাৰিম।